মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 1 জানুৱাৰীৰ পৰা সলনি কৰা হ'ব 5টা নিয়ম। 31 ডিচেম্বৰৰ পূৰ্বে এই কাম নকৰিলে আপুনি পৰিব পাৰে বিপদত। 31 ডিচেম্বৰৰ পিছত কৰিব নোৱাৰিব ডিজিটেল লেনদেন, কিয়নো বন্ধ হ'ব গুগল পে', ফোনপে' একাউণ্ট। এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID হৈ পৰিব বন্ধ। চিম কাৰ্ডৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নতুন নিয়ম। 1 জানুৱাৰীৰ পৰা নতুন চিম কাৰ্ড বনাবলৈ দিব লাগিব বায়োমেট্ৰিক তথ্য। বন্ধ কৰি দিব আপোনাৰ জিমেইল একাউণ্ট। 1 অথবা 2 বছৰ ধৰি ব্যৱহাৰ নকৰা জিমেইল একাউণ্ট বন্ধ কৰিব গুগলে। আনহাতে 1 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব লকাৰ এগ্ৰিমেণ্ট সংশোধন। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰিছে এই নিৰ্দেশনা। ডিমেট একাউণ্ট থকাসকলে নমিনী আপডেট কৰাটো বাধ্যতামূলক কৰিছে। আনহাতে বন্ধ হৈ পৰিব সকলো ধৰণৰ লেনদেন। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। সংখ্যালঘুলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ আঁচনি। সংখ্যালঘু উন্নয়ন বোৰ্ডে প্ৰকাশ কৰিলে কেইবাটাও বিশেষ আঁচনি। এতিয়াৰে পৰা ধৰ্মীয় সংখ্যালঘুক ই-ৰিক্সাৰ বাবে দিব 80% চৰকাৰী অনুদান। আৰু লগতে ধৰ্মীয় সংখ্যালঘুক বিনামূলীয়াকৈ দিব চিলাই মেচিন। লগতে ফেশ্বন ডিজাইনৰ সামগ্ৰী ধৰ্মীয় সংখ্যালঘুক দিব বিনামূলীয়াকৈ। পেপাৰ প্লেট তৈয়াৰ কৰা মেচিনো দিব বিনামূলীয়াকৈ। এই আঁচনিৰ বাবে আবেদনকাৰীৰ বাৰ্ষিক আয় 3 লাখ টকাৰ অধিক হ'ব নোৱাৰিব। আবেদনকাৰীসকলে অনলাইন যোগে কৰিব পাৰিব আবেদন। যাৱতীয় নথিপত্ৰ আবেদনকাৰীয়ে আপলোড কৰিব লাগিব বিশেষ ৱেবছাইটত। বাছনি প্ৰক্ৰিয়াৰ সময়ত মূল তথ্যসমূহৰ ফটোকপি লগত নিব লাগিব আবেদনকাৰীয়ে। এই আঁচনিৰ বাবে অহা 17 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন। অনলাইনত আবেদন কৰাৰ বাবে ক্লিক কৰিব লাগিব amdb.assam.gov.in ৱেবছাইটত। এই আঁচনিৰ হিতাধিকাৰীৰ বাবে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্ত হ'ব চূড়ান্ত সিদ্ধান্ত। এই আঁচনি লাভৰ বাবে আবেদনকাৰীসকল ধৰ্মীয় সংখ্যালঘুৰ হ'ব লাগিব। ই-ৰিক্সা লাভ কৰিবলৈ হ'লে আবেদনকাৰীসকল 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰীৰ বয়স 18ৰ পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আনহাতে বিনামূলীয়াকৈ চিলাই মেচিন পাবলৈ হ'লে 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আৰু ইয়াৰ বাবেও আবেদনকাৰীৰ বয়স 18ৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে বিজেপিৰ বৃহৎ আঁচনি। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰচণ্ড ঠাণ্ডাৰ বাবে স্কুল বন্ধৰ ঘোষণা। শীতৰ বাবে স্কুলৰ পাঠদানৰ সময় সলনি কৰা হৈছে। হাড় কঁপোৱা শীতৰ বাবে স্কুল বন্ধৰ ঘোষণা। হয় দৰ্শকসকল, উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত স্কুল বন্ধৰ ঘোষণা। আৰু লগতে স্কুলৰ পাঠদানৰ সময় সলনি কৰিলে প্ৰশাসনে। ইতিমধ্যে মথুৰা আৰু আলিগড়ত বন্ধ দিলে স্কুল। পুৱা 8 বজাৰ পৰিৱৰ্তে 10 বজাৰ পৰা আৰম্ভ কৰা হ'ব পাঠদান আৰু দুপৰীয়া 3 বজালৈকেহে চলিব পাঠদান। গাজিয়াবাদ আৰু মথুৰাত সলনি কৰা হৈছে স্কুলৰ পাঠদানৰ সময়সূচী। গাজিয়াবাদত 1ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে স্কুললৈ যাব লাগিব 10 বজাত আৰু দুপৰীয়া 3 বজালৈকে চলিব পাঠদান। প্ৰচণ্ড শীতৰ বাবে এই সিদ্ধান্ত লৈছে প্ৰশাসনে। 28 আৰু 29 ডিচেম্বৰত বন্ধ থাকিব বিদ্যালয়। বতৰ বিজ্ঞান বিভাগে বতৰক লৈও দিছে সতৰ্কবাণী। আগন্তুক 31 ডিচেম্বৰৰ পৰা 2 জানুৱাৰীলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানে। বৰষুণৰ বাবে শীতৰ প্ৰকোপ বৃদ্ধি পালে বিদ্যালয় বন্ধৰ দিন বৃদ্ধি কৰাৰো সম্ভাৱনা প্ৰকাশ। আজি আমাৰ বৰাক ভেলীৰ হাইলাকান্দি আৰু ধলাই সমষ্টিত মহিলা উদ্যমিতাৰ পুঁজি বিতৰণ কৰা হৈছে। অহাকালি উদাৰ বন্ধত পুঁজিৰ বিতৰণ হ'ব আৰু 2-3টা সমষ্টি থাকি যাব। নেক্সট ট্ৰিপত আহি কৰি দিম। বাগান এৰিয়াত আপোনালোকে লেণ্ড কটা দিব বিচাৰি আছে, কংগ্ৰেছে এইটো নাটক বুলি কৈ আছে। আমিতো দিয়ে দিম। তেওঁলোকে নাটক বুলি কৈ থাকোঁতে মানুহে কাগজ পায়ে যাব। আৰু 103টা আসনত বিজেপি আৰু এলায়েন্স হ'ব। কিমান হ'বগৈ আপুনি? আমি চৰকাৰ বনি যাব। কিমান পাওঁ এইটোতো ক'ব নোৱাৰি, বাট চৰকাৰ হৈ যাব আৰামত। আমি দেখিছোঁ বিৰোধী বিধায়কে কৈ আছে যে এইবাৰ বিজেপিৰ চুনামি আহিব। ইমান মানুহৰ ৰেছপন্স আৰু সাৰা আছামে মানুহ বহুত বেছি
বিজেপিৰ পক্ষত আছে আৰু এইবাৰ বহুত ভাল ৰিজাল্ট হ'ব। Is there any development for AIIMS in Borag Valley? There are discussion going on. Already some discussion is going on that we have a AIIMS in Brahmaputra Valley. We should have a AIIMS in Borag Valley also. But nothing concrete, but preliminary discussion is going on.